Hi guys, good morning and welcome back to my YouTube channel Fit Medico Blog. Myself Dr. Divya. So বহুত দিনত আকৌ আহিছো মানে মই এটা ব্ৰেক লৈছিলো একচুয়ালি মোৰ ঘৰত কিছুমান কাম আছিল লগতে মোৰ ডেটাৰ ডেথ এনিভাৰ্সাৰী আছিল সো তাত গৈছিলো দেন ছুটি লোৱা হ'ল আকৌ ডিউটি অলপ মিলাব পৰা নাছিল সো সেইকাৰণে মই আপডেট দিব পৰা নাছিলো ৰিগাৰ্ডিং সেকেন্ড কাউন্সেলিং এণ্ড অল বহুতে কমেন্টছ কৰি আছিল ইউটিউবত দাদা কক ইনষ্টাতো মেছেজ আহি আছে বাট লিটাৰেলি আই এম বিজি এণ্ড আই ৱাজ বিজি সো আজি ফাইনালি মোৰ 4th 5th and 6th নাইট শিফট আছে তো কাৰণ দিনটো অফ পাইছো জিমৰ পৰা আহি সো বলক লেট নকৰো সো সাবস্ক্ৰাইব কৰি দিব আগৰ ভিডিও কেইটা ইমান খিনি সাপোৰ্ট এণ্ড কমেন্টছ দিয়াৰ কাৰণে থ্যাংক ইউ এণ্ড আপোনালোকে বহুতে সাবস্ক্ৰাইব কৰিছে তো তাৰ কাৰণে আই এম অলৱেজ থ্যাঙ্কফুল টু ইউ হেল্প মি গ্ৰো সো আজি আহক সেকেন্ড কাউন্সেলিং কথা পাতো সো লেট নকৰো বলক সো 1 তাৰিখ 1 সেপ্টেম্বৰ এখন নোটিছ ওলালে আপোনাৰ dmeassam.gov.in ঠিক আছে এই আপোনাৰ যোনটো ধোঁৱা দেখি আছে এইটো একচুয়ালি মই ধূপ জ্বলাই থোৱা আছে হা বেলেগ নাভাবিব দেই ঠিক আছে সো এখন নোটিছ ওলালে যোনখনে কৈছে যে পোষ্টপোনমেন্ট অফ দা সেকেন্ড ৰাউন্ড ষ্টেট কাউন্সেলিং কিয় বিকজ যোনটো অল ইণ্ডিয়া কোটা যোনটো ষ্টেট কাউন্সেল অল ইণ্ডিয়া কোটা যোনটো কাউন্সেলিং হয় সেইটো আপোনাৰ পোষ্টপোন কৰা গৈছে এণ্ড তেওঁলোকৰ কাউন্সেলিংটো ষ্টাৰ্ট হ'ব এজ পাৰ দা নোটিছ ইয়াত লিখা আছে এইটো 4th সেপ্টেম্বৰ পৰা 12th সেপ্টেম্বৰলৈ আপোনাৰ অল ইণ্ডিয়া কোটা সেকেন্ড ৰাউন্ড কাউন্সেলিংটো হ'ব নিট ইউজি সো সেইকাৰণে আপোনাৰ যোনখিনি ষ্টেট কোটা কাউন্সেলিং খিনি আপোনাৰ সেকেন্ড ৰাউন্ডটো ষ্টাৰ্ট হ'ব আপোনাৰ 20th সেপ্টেম্বৰ সৰি 10th সেপ্টেম্বৰ বা 19th সেপ্টেম্বৰ লৈকে হ'ব তো আপোনালোকে সময় পাই গৈছে ঠিক আছে এতিয়া এটা গুড নিউজ আছে আপোনালোকে সবাই গম পায় যে যোৱাকালি আপোনাৰ আমাৰ মাননীয় চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাই এটা টুইট কৰিছে যে প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলখন ইনক্লুড হৈছে আৰু এনএমচি এপ্ৰুভেল দিছে 50 সিট তো 50 সিট এড অন হৈছে তো সেকেন্ড ৰাউণ্ডত ডেফিনেটলি এখন এতিয়া আহিব সো আপোনালোকে যোনে বিচাৰে সো নিউ যোনটো প্ৰসেস চয়েস ফিলিঙত এখন দিব আৰু যদি আপগ্ৰেড কৰিব পাৰিব আৰু সিন্স এখন গুৱাহাটীত আছে সো বহুতৰ কাৰণে ভাল হ'ব যোনখিনি অৰিজিনেল গুৱাহাটীৰ বা আপোনাৰ বৰাক ভেলি হয় যোনখিনি ওচৰ পাজৰ হয় তেওঁলোকৰ কাৰণে ডেফিনেটলি ভাল হ'ব সো সেকেন্ড ৰাউণ্ডৰ প্ৰসেসটো মই কৈ দিলো একে আপোনালোকে গম পায় আৰু সবে এটা সুধি আছিল যে ফাৰ্স্ট ৰাউণ্ডৰ সিট সাপোজ মোৰ মই ইয়াত পাইছো ইয়াত মন নাই মই সেকেন্ড ৰাউণ্ডত যাবলৈ তো ডেফিনেটলি আপোনালোকে দিব পাৰে খালি তাৰ আগত ভেকেন্সিখিনি চাই ল'ব যোনখন ভেকেন্সি লিষ্ট ওলাই ন সেইটো ওপৰত ভেকেন্সিখিনি চাইলে আপোনাক গম পাব কোনখনত কি আছে আৰু সেইটো ওপৰত বেছ কৰি মই পাম নে নাপাম সেনেকৈ চইচেছ দিলে হ'ল আৰু ডেফিনেটলি যোনখিনি সেকেন্ড ৰাউণ্ডৰ কেণ্ডিডেট আছে সিহঁতৰ প্ৰেফাৰেন্সটো আগত হয় তাৰপিছত আপোনাৰ পিছৰখিনি পৰা আহে ঠিক আছে আৰু সেকেন্ড ৰাউণ্ড কাউন্সেলিং আপোনাৰ ষ্টেট কোটাৰটো as per date notice 10th September পৰা 19th September ভিতৰত হ'ব আৰু জয়নিং কৰিব 26 September আৰু 27 September জয়নিং আছে আৰু কমেন্সমেন্ট অফ দা ইউজি ক্লাसेस টো আপোনাৰ 22nd September পৰা জয়নিং হৈ যাব মানে কমেন্স হ'ব আৰু এটো মানে যোনখিনি ফাৰ্স্ট ৰাউণ্ডত যোনে জয়েন কৰিছে হেডৰ ক্লাसेस ব্লক ষ্টাৰ্ট হ'ব 22nd September পৰা সো ইটস এ গুড নিউজ ফৰ you all are gonna be a medical student in the coming মানে অলৰেডি যোনে এডমিশন লৈছে হৈছে বাট মানে এপ্ৰনটো পিনি যে যাব লাগিব যেতিয়া বেছি ভাল লাগে সো সকলোৱে এখন ফটো দিব বুলি ভাবিছে ঠিক আছে এইখিনি আছিল বেসিক আৰু থাৰ্ড ৰাউণ্ডৰ কথাটা মই কৈ দিও আপোনালোকে যদি থাৰ্ড ৰাউণ্ড বা আপোনাৰ ষ্ট্ৰেট ৰাউণ্ডত যাব বিচাৰিছে ইয়াত আপোনাৰ থাৰ্ড ৰাউণ্ডৰ যোনটো অল ইণ্ডিয়া কোটা কাউন্সেলিং আছে সেইটো আপোনাৰ 24th September বা 3rd October লৈকে হ'ব আৰু ষ্টেট কোটাৰ কাৰণে 30th September বা 10th October লৈকে লিখা আছে নোটিছত ঠিক আছে আৰু এতিয়া ষ্ট্ৰে ভেকেন্সি যোনখিনি আছে এটা সব আপুনি যদি ষ্ট্ৰে ৰাউণ্ডলৈ যাব লাগে আপুনি নিজৰ সিটটো এৰি যাব লাগিব সাপোজ কোনোবাই ফাৰ্স্ট ৰাউণ্ড সেকেন্ড ৰাউণ্ড থাৰ্ড ৰাউণ্ডৰ জয়েন কৰছ যদি ষ্ট্ৰে ৰাউণ্ডত যাব লাগে তেনেকৈ আপোনাৰ সিটটো আপুনি কনসিডাৰ কৰিব লাগিব যে ওকে মই সিট নালাগে মই ষ্ট্ৰে ৰাউণ্ডত মই লাকটো পেয়াৰ কৰিম সো যদি আপোনালোকে থাৰ্ড কাউন্সেলিংকে কোনোবাই সিট পাই গৈছে ডেফিনেটলি ষ্ট্ৰে ৰাউণ্ডত যোৱাৰ কোনো দৰকাৰ নাই থাৰ্ড ৰাউণ্ড এখন কলেজতে পঢ়ক মেডিকেল কলেজ হয় সকলোকে একেখিনি শিকাই দিয়ে কিছুমানৰ আপোনাৰ পোষ্ট গ্ৰেজুৱেচন আছে কিছুমান নতুন কলেজ সো অকমান ডিফাৰেন্স থাকিবই তো একো টেনচন ল'ব দৰকাৰ নাই সো যোনখন কলেজ পাইছে এখনতে লগ ইমান অহা যোৱা ঘূৰি থোৱাৰ দৰকাৰ নাই ওয়ান্স ইউ কমপ্লিট ইউৰ MBBS ডিগ্ৰী ইউ অল উইল বি ডক্টৰছ কাকো যে মই GMC পাছ কৰিছো কাৰণে মই ডক্টৰ বা মই টেষ্টপুৰ পাছ কৰিছো কাৰণে মই ডক্টৰ এনেকা কোনো ডিফাৰেন্স নাথাকে ইউ অল উইল বি ডক্টৰছ ঠিক আছে সো একো কথা নাই সো এইখিনি আপডেটখিনি মই দিলো এণ্ড আৰু কিবা যদি থাকে মই জনাই থাকিম মই আকৌ নতুনকৈ আপডেট ল'ব লাগিব বিকজ মই বিজি আছো লিটাৰেলি থ্যাংক ইউ সো মাচ এণ্ড ডু সাবস্ক্ৰাইব ইমানেই আছিল আজিৰ কাৰণে থ্যাংক ইউ বাই বাই